Hello everyone, welcome to this video. এই ভিডিওটোত আজি আমি LCM ৰ বিষয়ে পঢ়িম। আজিৰ ভিডিওটো LCM ৰ পাৰ্ট 1 হ'ব। সো আমি ভিডিওটো স্টাৰ্ট কৰো। LCM ৰ ফুল ফৰ্ম কি হয়? LCM ৰ ফুল ফৰ্ম হয় লিষ্ট কমন মাল্টিপল। ইয়াক আমি লসাগু বুলিও কওঁ। এতিয়া যদি আমাক কতবা LCM ওলাব দিয়ে আমাক দুটা নম্বৰ কমসে কম দিব, কাৰণ এটা নম্বৰটো LCM ওলাব নোৱাৰি, দুটা নম্বৰ কমসে কম দিব। সো আমি দুটা নম্বৰ ধৰি লওঁ, তাৰ LCM ওলাব চেষ্টা কৰিম, আৰু তাৰ পাছত LCM ওলাই যোনটো আমি LCM ওলাম তাক আমি বুজিব চেষ্টা কৰিম যে হেতু আমাক কি বুজাই আছে। ঠিক আছে, সো আমি আগত দুটা নম্বৰ ধৰি লওঁ। যেনেকুৱা দুটা নম্বৰ হ'ল 2 আৰু 6 ধৰি লওঁ, 2 আৰু 6 ধৰিলোঁ। এতিয়া আমি ওলাম ফাৰ্ষ্টত সিহঁতৰ মাল্টিপলছ কি হয়? মাল্টিপলছ একো নহয়, মাল্টিপল টেবলটোৱে লিখিব লাগে। সো 2ৰ মাল্টিপলছ কি হয়? 2 1 যা 2, 2 2 যা 4, 2 3 যা 6, 8 10 12 14 16 18 এনেকুৱা গৈ থাকিব। তাৰ পাছত 6ৰ মাল্টিপলছ কি হ'ব? 6 1 যা 6, 6 2 যা 12, 6 3 যা 18, 6 4 যা 24, 6 5 যা 30 আৰু এনেকা গৈ থাকিব। মাল্টিপলছ আমি ওলালো। সো এইটো এইকেইটা কি হয়? কাৰ মাল্টিপলছ হয়? 2ৰ মাল্টিপলছ। গৈ থাকিব মানে কি? তাৰ পাছত আৰু নম্বৰছ আহি থাকিব, হেতুটো ইনফিনিটিলৈকে আছে ন। 18 20 22 24 এনেকা আহি থাকিব। ঠিক তেনেকুৱা 30 36 এনেকা আহি থাকিব। এতিয়া আমি এইকেইটা কি ওলালো? এইকেইটা কি হয়? মাল্টিপলছ হয়। এইকেইটা 2ৰ মাল্টিপলছ হয়, এইকেইটা 6ৰ মাল্টিপলছ হয়। আমি মাল্টিপলছ ওলালো। এতিয়া আমি ওলাব চেষ্টা কৰিম কমন মানে যোনটো দুইটাতে আছে। কমন কি হ'ব? সো আমি কমন ওলাব চেষ্টা কৰিম। কমন মাল্টিপল ওলাব চেষ্টা কৰিম। কমন মাল্টিপলছ ওলাব চেষ্টা কৰিম। এইকেইটা মাল্টিপলছ হয়, আৰু ইহঁতৰ মাজত কমন কি কি আছে? 6 12 18 কি হ'ব? 6 12 18 আৰু যদি আমি চাওঁ ওকে 24ও হ'ব, 30ও হ'ব। ইমান নিলিখোঁ, অকল 6 12 18 লিখিলোঁ। সো আমি আগত মাল্টিপলছ ওলালোঁ, এইকেইটা মাল্টিপলছ হয়। তাৰ পাছত আমি কমন ওলালোঁ, মানে কমন মানে কি? কমন মাল্টিপলছ। সো মাল্টিপলছৰ ভিতৰৰ পৰাই কমন ওলাইছোঁ, সেইটো কাৰণে কমন মাল্টিপলছ। এতিয়া আমাৰ কি লাগে? লিষ্ট ওলাব লাগে। লিষ্টৰ মিনিং কি? আটাইতকৈ সৰু, কমসে কম, হয়নে? সো লিষ্ট কমন মাল্টিপল কি হৈ যাব? মানে আটাইতকৈ সৰু কি হ'ব? কমন। সো আটাইতকৈ সৰু কমন কি হয়? 6। সো হেতুকে আমি LCM বুলি কওঁ, গসাগু বুলি কওঁ। হেতু কি হৈ যাব? 6 হৈ যাব। ঠিক আছে, LCM কি হৈ যাব? 6 হৈ যাব। লসাগু বুলি কওঁ এটোক। হৈ গ'ল লিষ্ট কমন মাল্টিপল কেনেকৈ ওলালো? আমি আগত মাল্টিপলছখিনি ওলালো। তাৰপিছত কমন মাল্টিপলছ চাই ল'লোঁ, যোনটো কমন আছে। তাৰপিছত LCM ওলাই দিলোঁ। এতিয়া আপোনালোকে গম পাই গ'ল LCMটো আহিছে কেনেকুৱা। যোনটো এইটো ফুল ফৰ্ম আছে তাৰ পৰা আমি ভালকৈ বুজি ল'লোঁ কি হয় এইটো। এতিয়া মই এই বস্তুটো অকণমান মোহাৰিছোঁ, আৰু আমি এতিয়া গম পাই গ'লোঁ যে 2 আৰু 6ৰ LCM কি হয়? 6। আমি বুজিব চেষ্টা কৰিম এইটো হয় কি। এইটো মই ইৰেজ কৰি আছোঁ। এতিয়া আমি কি ওলাইছিলোঁ? 2 আৰু 6ৰ LCM। 2 আৰু 6ৰ LCM কি হয়? LCM কি হয়? 6 হয়। এই 6টো কি হয় জানেনে? এই 6টো কি বুজাই আছে? এই 6টো এনেকুৱা এটা সৰু নম্বৰ যাক এই 2 আৰু এই 6টোৱে হৰণ কৰি দিব পাৰে, ডিভাইড কৰি দিব পাৰে। মানে ই আটাইতকৈ সৰু নম্বৰ। দুনিয়াত ইয়াতছে সৰু নম্বৰ নাই যাক 2এ আৰু 6এ সাইমলটেনিয়াছলি মানে একেলগত হৰণ কৰি দিব পাৰিব। সো এইটো ক্ষেত্ৰত 2এ ইয়াক হৰণ কৰি দিব পাৰিব 2 3 গুণ 6, 6 গুণ 6। সো এইটো এনেকুৱা এটা নম্বৰ যাক এই দুইটা নম্বৰে ডিভাইড কৰি দিব পাৰে। ঠিক তেনেকুৱা আৰু এটা যদি আমি ওলাব চেষ্টা কৰোঁ, যেনেকুৱা 3 আৰু 4ৰ ওলাব চেষ্টা কৰোঁ। সো তাৰ আগত কি ওলাম? মাল্টিপলছ ওলাম। এইটো আপোনালোকে নোট কৰিব নালাগে, মই জাষ্ট বুজাই আছোঁ। এইটো য'ত নোট কৰিব লগা হ'ব মই আপোনালোকক কৈ দিম কেনেকুৱা কৰিব লাগে। এইটো কনচেপ্ট বুজাই আছোঁ অকল। সো 3ৰ মাল্টিপলছ কি হ'ব? 3 1 যা 3, 3 2 যা 6, 3 3 যা 9, 3 4 যা 12, 3 5 যা 15, 3 6 যা 18, 3 7 যা 21, 3 8 যা 24 হৈ যাব, আৰু এনেকুৱা গৈ থাকিব। 4ৰ ওলালে কি হ'ব? 4 8 12 16 20 24।
যদি আমি ওকে আমি যদি কমন চাওঁ কি হ'ব কমন কি হৈ যাব ইয়াত আছে 12 ইয়াতো আছে 12 ইয়াত আছে 24 ইয়াতো আছে 24 সো কমন কি হ'ল 12 24 12 24 এতিয়া মই কি কৈছো আমাৰ কি লাগে আটাইতকৈ সৰু কমনটো লাগে আটাইতকৈ সৰু কমন কি হয় এলসিএম কি হৈ যাব 12 হৈ যাব এলসিএম কি হৈ যাব 12 হৈ যাব বুজি পালে এলসিএম কি হৈ যাব 12 আৰু মই কি কৈছিলো এলসিএম মানে কি বুজায় এনেকুৱা এটা সৰু নম্বৰ মানে আটাইতকৈ দুনিয়াত ইয়াতছে সৰু নম্বৰ নাই এটো বুলি কৈছিলো সো এটো আটাইতকৈ সৰু নম্বৰ যাক এই 3 আৰু এই 4 এ ডিভাইড কৰি দিব পাৰিব এতিয়া ডিভাইড কেলে কৰিব পাৰিছে মই হেতু বুজাম যদি আপুনি ইয়াত চাই এটো এতিয়া অকমান বাদ দিওক এটো সক মই কি কৈছিলো এটো আটাইতকৈ সৰু নম্বৰ যাক এইটো নম্বৰ আৰু এইটো নম্বৰে ডিভাইড কৰি দিব পাৰে কেলে ডিভাইড কৰি দিব পাৰে কাৰণ এইটো নম্বৰ তাৰ ভিতৰত সোমাই আছে না মানে এইটো এনেকা এটা সৰু নম্বৰ যাৰ ভিতৰত এই দুইটা নম্বৰে সোমাই আছে যদি আপোনালোকে চাই এটোকে মই 2 3 6 লিখিব পাৰিম মানে এইটো নম্বৰৰ ভিতৰত 2 সোমাই আছে এইটো নম্বৰৰ ভিতৰত 6 সোমাই আছে আমি ডিভাইড কেতিয়া কৰিব পাৰো যেতিয়া আমি তাৰ ভিতৰত কিবা এটা সেম নম্বৰ সোমাই থাকে তেতিয়াহে ডিভাইড কৰিব পাৰো মানে এটো এতিয়া আপোনালোকৰ মৰ্জি যেনেকা বুজিব আছে বুজি লওক আগৰটোৱে সাকে অকমান ইজি হয় হেতুৱে বুজি লওক যে এটো এনেকা এটা সৰু নম্বৰ মানে আটাইতকৈ সৰু নম্বৰ যাক এই দুইটা নম্বৰে ডিভাইড কৰি দিব পাৰে ঠিক তেনেকুৱা এই 12 টো আটাইতকৈ সৰু নম্বৰ হয় যাক এই 3 আৰু 4 এ ডিভাইড কৰি দিব পাৰে হৈ গল এটো মই অকমান ইৰেজ কৰি আছো অকমান ইৰেজ ওকে এটো ইৰেজ কৰি দিছো একো নোটস তো বনাব দৰকাৰ নাই গুটেটো ইৰেজ কৰি দিছো তাৰ পাছত আমি আৰু দুটা নম্বৰ লও তাৰ এলসিএম ওলাব চেষ্টা কৰিম যেনেকুৱা 6 আৰু 8 ৰ 6 আৰু 8 ৰ আমি এলসিএম ওলাব চেষ্টা কৰিম 6 ৰ মাল্টিপলস কি হ'ব 6 1 6 6 2 12 6 3 18 6 4 24 30 36 42 48 এনেকা গৈ থাকিব 8 ৰ কি হ'ব 8 16 8 4 32 8 5 40 8 6 48 8 7 56 এনেকা গৈ থাকিব তাৰপিছত যদি হিয়তৰ এলসিএম ওলাব চেষ্টা কৰো আমি কি ওলাম হিয়তৰ কমন চাম কমন কি হয় 24 24 তাৰপিছত 48 48 সো এলসিএম কি হৈ যাব হৰটো লম তেতিয়া এলসিএম কি হৈ যাব 24 হৈ যাব 8 6 আৰু 8 ৰ এলসিএম কি হৈ যাব 24 হৈ যাব এতিয়া এই বস্তুটো আপোনালোকে গম পালে 8 আৰু 6 আৰু 8 ৰ এলসিএম কি হৈ গল 24 হৈ গল এতিয়া মই এই বস্তুটো অকমান বেলেগকে বুজাব চেষ্টা কৰিম ইয়াতে বুজাও জগা হৈ যাব সাকে যেনেকুৱা 6 আৰু 8 ৰ এলসিএম ওলাব কৈছে 6 ক আমি কি লিখিব পাৰিম আমি তাৰ ফেক্টৰাইজেচন প্ৰাইম ফেক্টৰাইজেচন কৰি দিম সো 6 ক আমি কি লিখিব পাৰিম 3 নহয় 2 দি কৰো আগত 2 3 6 ওকে একেটাই ওলাব কিন্তু 2 দি আমি আগত সৰু নম্বৰটো দি স্টাৰ্ট কৰো এটো কাৰণে মই কলো তাৰপিছত 3 1 3 আলটিমেটলি আমাৰ 1 বনাব লাগে 8 কো আমি কৰো 2 4 8 2 2 4 2 1 2 1 বনি গল মানে 6 মানে কি হয় 6 কাৰ পৰা বনিছে কোনটো নম্বৰৰ পৰা বনিছে 3 2 6 মানে 6 ৰ জায়গাত আমি লিখিব পাৰিম 2 3 6 ঠিক আছে তাৰ পাছত 8 কাৰ নম্বৰৰ পৰা বনিছে 2 2 2 2 2 4 4 2 8 আমি 8 ৰ জায়গাত কি লিখিব পাৰিম 2 2 2 এতিয়া আমি এলসিএম টো অকমান বেলেগকে বুজিব চেষ্টা কৰিম তেতিয়া হলে আমাৰ এলসিএম কি হ'ব জানে না এলসিএম কি হ'ব আমি চাম হিয়তৰ মাজত কমন কি আছে কাৰণ আমাৰ ইয়াত কমনৰ কথা কোৱা আছে হেতু কাৰণে আমি ইয়াত কমন কি আছে হেতু ওলাব চেষ্টা কৰিম অকমান এটো ঠিক অকমান ডাঙৰকে লিখি দিছো 2 3 2 2 2 ঠিক আছে এই বস্তুটো মই অকমান মুহাৰি দিছো এতিয়া আমি কমন কি কৈছিলো মই কমন ওলাব চেষ্টা কৰিম তাৰ প্ৰাইম ফেক্টৰাইজেচন কৰি দিলো এইটো মেথডটো অকমান অকল বুজাবৰ কাৰণে ভাল এটো কোড আমি এক্সামত কৰিম নকৰো প্ৰাইম ফেক্টৰাইজেচন কৰি হিয়তৰ ওলাই দিলো বস্তুখিনি 6 কাৰ পৰা বনিছে 2 3 8 2 2 তাৰ পাছত আমি কমন লব চেষ্টা কৰিম চকচোন এই জগাত আমি এই দুটা 2 ৰ পৰা এই দুটাটো কমন লব পাৰিম কেলে কমন লব পাৰিম কাৰণ ইয়াতো 2 আছে ইয়াতো 2 আছে তেতিয়াহে আমি কমন লব পাৰিম ললো কমন ঠিক আছে তাৰ পাছত ইয়াত আৰু কিবা কমন হৈছে নেকি নাই হোৱা
তেতিয়া আমাৰ LCM কি হ'ব জানে LCMটো হ'ব ভালকৈ শুনিব এই যোনটো আমি কমন ল'লোঁ নহয় তাৰ পৰা আমি এটাহে ল'ম কাৰণ ইয়াৰ ওচৰতো আছে ইয়াৰ ওচৰতো আছে আমি দুইজনৰ পৰা লৈ লাভ নাই কাৰণ আমাৰ এটাটো লাগে তেতিয়া এটাটো ল'ম ইয়াৰ পৰা সো এটাটো ল'লোঁ তাৰপাছত এই 3টো কি কমন ল'লোঁ নাই লোৱা ই অকলে বাছি গ'ল তাক ল'ম এই দুইটাটো কমন ল'ব পাৰিছোঁ নেকি এই ওপৰৰ কাৰোবাৰ লগত কমন ল'ব পাৰিছোঁ এতিয়া চাওক সিহঁতি দুটা এটা 8ৰ আণ্ডাৰতে লাই কৰে সো সিহঁতক আমি কমন ল'ব নোৱাৰিম কমন কাৰ মাজত লওঁ দুটা বেলেগ বেলেগ নম্বৰৰ মাজত কমন লওঁ যেনেকুৱা এক্সাম্পল আপোনাৰ ওচৰত এনেকুৱা এটা মাৰ্কাৰ আছে সো আপোনাৰ মোৰ ওচৰতো ৰেড কালাৰ মাৰ্কাৰ আছে এনেকুৱা সো আপোনাৰ আৰু মোৰ ওচৰত কমন কি আছে ৰেড কালাৰ মাৰ্কাৰ মই নকওঁ নহয় মোৰ ওচৰতে দুটা ৰেড কালাৰ মাৰ্কাৰ আছে কমন হৈ গ'ল নহ'ল আপোনাৰ ওচৰত আপুনি বেলেগ এজন ময়ো বেলেগ এজন আপোনাৰ ওচৰতো ৰেড কালাৰ মাৰ্কাৰ মোৰ ওচৰতো ৰেড কালাৰ মাৰ্কাৰ তেতিয়াহে কমন ল'ব পাৰিম ঠিক আছে কমন ল'লোঁ কমনৰ পৰা এটাহে ল'লোঁ সো কমনৰ এইটো কমন ল'লোঁ তাৰ পৰা এটাটো আহিল বাদ বাকী যোনকেইটা বাজি যায় সেইকেইটা ইনটু কৰি দিম 3 বাকী কি দুটা 2 ইনটু হৈ আছে দুইটা 2 ইনটু কৰি দিম চাব আনসাৰ সেম ওলাব 3 2 যা 6 ইনটু কৰিম 3 2 যা 6 6 2 যা 12 12 2 যা 24 ওলাই যাব আনসাৰ কি ওলাই যাব LCM কি ওলাই যাব 24 হৈ যাব অকণ বেকা হৈছে বস্তুটো মেনেজ কৰি ল'ব লসাগু কি হৈ যাব 24 হৈ যাব বুজি পালে এই বস্তুটো যদি আপুনি নোট কৰিব বিচাৰে নোট কৰি লওক কাৰণ এই বস্তুটো আমাৰ কাম আহিব পাছত এই বস্তুটো কাম আহিব ইয়াকে মই আৰু অলপ বেলেগ মেথডত কৰিব পাৰোঁ কেনেকুৱা চাব এই বস্তুটোকে আমি এনেকুৱা লিখিব পাৰিম নেকি 2 ইনটু 3 লিখিব পাৰিম ইয়াক আৰু এই তলৰ বস্তু 2 ইনটু 2 ইনটু 2 এই বস্তুটো অকণ পাহৰি যাওক এই ব্ৰেকেটটো মই অতৰাই দিছোঁ এতিয়া কাৰণে এতিয়া এইটো তলৰটো কি আছে 2 ইনটু 2 ইনটু 2 আমি জানো নহয় যে 2 ইনটু 2 থাকিলে আমি ইয়াক কি লিখো 2 স্কয়াৰ লিখি দিওঁ দুটা 2 ইনটু হৈ আছে 3 ইনটু 3 থাকিলে আমি তাক কি লিখো 3 স্কয়াৰ লিখি দিওঁ মানে দুটা 3 ইনটু হৈ আছে 2 ইনটু 2 ইনটু 2 ঠিক তেনেকৈ এনেকা থাকিলে তিনটা 2 ইনটু হৈ আছে মানে 2 এটা দিম তাৰ ওপৰত 3 দি দিম মানে তিনটা 2 ইনটু হৈ আছে এটো 2 কিউব বুলি কওঁ সো 2 ইনটু 2 ইনটু 2 আছে তেতিয়া আমি তাক কি লিখিম 2 কিউব লিখিম ইয়াত 2 কেটা আছে অকল এটা আছে মানে এটো 2 টু দি পাৱাৰ কিমান হয় 1 হয় যোনটো আমি নিলিখিলেও হয় 3 টু দি পাৱাৰ কিমান হয় 1 হয় ঠিক আছে এতিয়া যদি আমাক যেনেবা এই বস্তুটো দিয়া নাই আমাক কৈছে ইয়াৰ পৰা ডাইৰেক্ট ওলাই দেখুৱা LCM কি হ'ব তেতিয়া আমি কি ওলাম জানে কেনেকুৱা কৰিম চাব আমি LCM কেনেকুৱা ওলাম যেনেকুৱা আপুনি ভাবি লওক LCM এইটো ক্ষেত্ৰত LCM কি হয় এটা মানুহ হয় বুলি ভাবি লওক ঠিক আছে মানুহ হয় আপোনালোকে নিজে কওকচোন আপোনাক এটা মানুহক মই এফালে 10 টকা দিছো এফালে 20 টকা এই কোত কোনটো যাব অবিয়াসলি 20 টকা ল'ব হয় না সো ইয়াতো যদি 2 টু দি পাৱাৰ 1 আছে ইয়াত আৰু 2 টু দি পাৱাৰ 3 আছে ই কোনটো ল'ব সদায় ডাঙৰটো ল'ব চেষ্টা কৰিব ই হিউম্যান টেন্ডেন্সি ফলো কৰিব চেষ্টা কৰে ওকে এটো এক্সপ্লেনেশন নহয় মই জানো অকন বুজাবৰ কাৰণে মই কলো যে এই LCM টোৱে হিউম্যান টেন্ডেন্সি ফলো কৰে পাৱাৰৰ কেছত সো ইয়াত আছে 2 টু দি পাৱাৰ 1 ইয়াত আছে 2 টু দি পাৱাৰ 3 কোনটো ল'ব ই ডাঙৰটো ল'ব লালচি হয় সো 2 টু দি পাৱাৰ 3 টো ল'ম আমি হৈ গল ইনটু ইয়াত 3 কেটা আছে এটা আছে ইয়াত 3 কেটা আছে তলত জানে 3 কেটা আছে 3 0 টা আছে তেতিয়া আমি কোনটো ল'ম 0 টো ল'ম নে এটা ল'ম obviously এটো ল'ম 3 তেতিয়া এটো কি হৈ যাব এটো আহিছে নে ক্যামেৰাত আহিছে সো এটো কি হৈ যাব 2 কিউবক আমি কি লিখো 2 কিউব মানে কি 2 ইনটু 2 ইনটু 2 ইনটু কি আছে 3 যদি আমি এটো কৰো 2 2 যা 4 4 2 যা 8 8 3 যা 24 হৈ যাব 8 3 যা কি হৈ যাব 24 হৈ যাব চালে বুজি পালে এতিয়া এটো মই মুহাৰি আকৌ কৰাম সেম কোৱেশ্চনটোৱে কাৰণ এই জগতটোত অকমান দুইটা একেলগত বুজোৱাটো চাগে খেলিমেলি লাগিব পাৰে বহুত কনজাস্টেড হৈ গল মই ইয়াত ডাঙৰকে বুজাম আকৌ এটো মই ইৰেজ কৰি আছো এই বস্তুটো মুহাৰি দিছো একেবাৰে অকমান আৰু স্পেস বাঢ়ি যাব সো আমি এতিয়া কি কৰিছিলো আমি ওলাইছিলো 6 আৰু 8 ৰ LCM 6 আৰু 8 ৰ LCM সো আমি 6 ক কি লিখিব পাৰিম 2 3 যা 6 2 3 যা 6 লিখিব পাৰিম 8 ক কি লিখিব পাৰিম 2 ইনটু 2 ইনটু 2 লিখিব পাৰিম আৰু এটা জগত আমি কি কৰিছিলো 6 ক আমি কেনেকা লিখিছিলো 2 3 যা 6 এ লিখিছিলো আৰু 8 ক কি লিখিছিলো
2 into 2 into 2 মানে কেনেকুৱা লিখিম 2 কিউব ঠিক আছে ইয়াত আমি এলসিএম কেনেকুৱা ওলাম যেতিয়া নম্বৰ কেইটা ভাঙি থোৱা আছে ইয়াতো আমি ডাইৰেক্টলি কৰিব পাৰিম যেনেকুৱা চাব ইয়াত ওপৰত যোনটো 6 ৰ লগত 2 কেইটা আছে এটা ইয়াত 2 কেইটা আছে তিনটা তেতিয়া আমি সদায় ডাঙৰটো লৈ ল'ম তিনটা লৈ ল'ম 2 into 2 into 2 তাহলে আপুনি কমন লৈও ল'ব পাৰে মৰ্জি 3 ইয়াত কেইটা আছে এটা ইয়াত 3 কেইটা আছে নাই তেতিয়া আমি মানুহে কোনটো ল'ব obviously ডাঙৰটো ল'ব so এটো into 3 বুজি পালে এতিয়া ইয়ালে যাও ইয়াতো একে কেছটো ইয়াত 2 এটা আছে ইয়াত 2 তিনটা আছে আমি কোনটো ল'ম 2 কিউব ল'ম into ইয়াত 3 এটাও নাই 0 ইয়াত 3 এটা আছে কোনটো ল'ম 3 so এটো 2 কিউব বনে হয় 8 into 3 8 3 যা কিমান হৈ যাব 24 ইয়াতো যদি আমি কৰো 2 to the 4 4 to the 8 8 3 যা 24 হৈ যাব आंसर so LCM কি হৈ গল 24 হৈ গল LCM কি হৈ গল 24 হৈ গল এই বস্তুটো মই এতিয়া ইৰেজ কৰি আছো আশা কৰিছো আপোনালোকে এই বস্তুটো বুজি পালে এই বস্তুটো এক্সামত ইমান নাহে কিন্তু এই বস্তুটো আহিব মই এটা এক্সাম্পল দিম এটা এইটো ঠিক আছে মই এটো ইৰেজ কৰি আছো ओके दुईटा एग्जांपल দি দিও এটাকে এটা কোশ্চেন লও ফার্স্টত কোশ্চেন নম্বৰ 1 আপুনি এলসিএম উলাই দেখুৱাওক 2 into 3 into 2 into 2 comma 5 into 2 into 3 into 3 into 2 এই দুইটা নম্বৰৰ এলসিএম উলাই দেখুৱাকচোন কেনেকুৱা ওলাম আমি এলসিএম চাব ভালকে এলসিএম উলাম উপৰ নম্বৰটোত ওকে ওপৰত এইটো লেফট সাইডৰ নম্বৰটোত এই নম্বৰটো এটো এটা নম্বৰ নহয় জানো আমাক এটো ভাঙি দিছে নম্বৰটো যাতে আমি কনফিউজ হৈ যাও এটো 2 নম্বৰ হয় না এতিয়া আমাক ভাঙি দিছে যাতে আমি এতিয়া সাম কম্পেয়াৰ কৰিম ইয়াত কি আছে 2 3 আছে ইয়াত আছে 2 3 5 আছে আমি কম্পেয়াৰ কৰি চাম যে ইয়াত 2 কেটা আছে ইয়াত 2 কেটা আছে যোনটো যত বেছি পাম হেতু লৈ লম ইয়াত 2 কেটা আছে এটা দুটা তিনটা ইয়াত 2 কেটা আছে এটা দুটা কোনটো লম ইয়াৰ 2 কেটা লৈ লম সো 2 into 2 into 2 হৈ গল এতিয়া কি লম 3 সদায় হৰুৰ পৰা আমি ডাঙৰ লৈ যাম এতিয়া আমি 3 টু চাম ইয়াত 3 কেটা আছে এটা ইয়াত 3 কেটা আছে দুটা গম পালে আৰু কোনটো লম into ইয়াত 5 কেটা আছে এটা ইয়াত 5 আছে নেকি নাই মানে কেটা আছে 0 সো এটা লম নে 0 টা লম obviously এটা লম হয় না তেতিয়া আমি এই বস্তু কেটা ইনটু কৰি যোনটো পাম হেতুৱে এই দুইটা নম্বৰৰ এলসিএম হ'ব এতিয়া ইনটু কেনেকুৱা কৰিম হেতু শুনিব ভালকে সদায় আমি 5 ক 2 লগত পেয়াৰ বনাম কেলে বনাম কাৰণ লাষ্টত এটা 0 আহিব 10 বনি যাব 5 2 যা 10 ঠিক আছে এটো কি হৈ যাব 3 3 যা 9 মানে 10 9 যা 90 94 যা কিমান হ'ব 360 হ'ব যদি বুজি পোৱা নাই মই কৰি দেখুৱাইছো 5 2 যা কিমান হ'ব 10 সো এই বস্তু এটো গল into 2 2 যা কিমান হ'ব 4 into 3 3 যা কিমান হ'ব 9 হৈ যাব 9 4 যা কিমান হ'ব 10 into 9 4 যা 36 আৰু 36 10 যা কিমান হ'ব 360 এ হ'ব বুজি পালে এতিয়া আৰু বেলেগ এটা কোশ্চেন লও যেনেকুৱা আমাক আৰু এনেকুৱা কোশ্চেন দিয়া থাকিব পাৰে যে ফাইন্ড দি এলসিএম অফ লখাগু কার ওলাব কব আমাক যেনেকুৱা 2 কিউব into 3 to the power 2 3 to the power 2 মানে 3 স্কয়ার মানে দুটা 3 into হৈ আছে into 7 আৰু কার ওলাব কব 2 to the power 2 স্কয়ার into 3 into 5 এই নম্বৰটোৰ আমাৰ যদি এলসিএম ওলাব কয় আমি কেনেকুৱা ওলাম মই আপোনাক কৈছো এলসিএম কি হয় লালচি মানুহ হয় না তা কথা বেছিটো লাগিব ইয়াত 2 কেটা আছে তিনটা ইয়াত 2 কেটা আছে দুটা ই কোনটো লব 2 তিনটা লব ইনটু ইয়াত 3 কেটা আছে দুটা ইয়াত 3 কেটা আছে এটা ই 3 কেটা লব obviously বেছিটো লব ইয়াত 5 কেটা আছে এটা ইয়াত 5 কেটা আছে নাই 5 এটা লব ইয়াত 5 ইয়াত 7 কেটা আছে এটা ইয়াত 7 কেটা আছে নাই তেতিয়া 7 এটা লব তেতিয়া আমাৰ এলসিএম কি হৈ যাব 2 কিউব into 3 স্কয়ার into 5 into 7 এতিয়া অপচনত যোনটো থাকিব হেতু দি দিব আপোনালোকে কিন্তু অপচনটো কনফিউজিং দিব 2 কিউব into
3 স্কোয়াৰ ইনটু 5 টু দি পাৱাৰ 1 ইনটু 7 টু দি পাৱাৰ 1 এনেকুৱাও দিয়া থাকিব পাৰে এতিয়া আপোনালোকে কনফিউজ হৈ আনসাৰটো নিদিয়াকৈ নাহিব এই 5 টু দি পাৱাৰ 1 মানে কি এটা 5 আছে 7 টু দি পাৱাৰ 1 মানে কি এটা 7 আছে সেইটো এই বস্তুটোৱে বুজায় তেতিয়া আপোনালোকে অপশ্যন এ টিক কৰি দিব আৰু বিত কি দিব জানে 2 কিউব ইনটু 3 কিউব ইনটু 5 ইনটু 7 এতিয়া আপোনালোকে ভাবিব অ ইয়াৰ ওপৰত 1 1 দিয়া নাই মানে কি এই দুইটা আমাৰ আনসাৰ হ'ব পাৰে কিন্তু যদি আপোনালোকে ভালকৈ চাই ইয়াত 3 স্কোয়াৰ আছে ইয়াত 3 কিউব মানে এইটো আমাৰ আনসাৰ নহ'ব হয় না ইয়াত 1 1 দিয়া নাই কিন্তু এইটোতো 1 1 বুজাই আছে দিয়া নিদিয়া কি হ'ব হয় না বুজি পালে ইৰেজ কৰি দিও এতিয়া এই বস্তুটো ক্লিয়াৰ হ'ল এইটো ইৰেজ কৰি দিছো মই এতিয়া আৰু এটা বস্তু ওলাও যেনেকুৱা এলচিএম কাৰ এলচিএম ওলাম 2 আৰু 4 2 আৰু 4 এলচিএম ওলাম সো 2 আৰু 4 এলচিএম কি হ'ব জানে যোনটো আমি মেথডত কৰিছো এতিয়ালৈকে আমি কি পাইছিলো হেতু মেথডত গলে আমি কি পাম 4 এলচিএম পাম এতিয়া এই 4 টো আমি কেনেকুৱা পালো আমি যোনটো আগত মেথড কৰিছো হেতু মেথডৰ মতে আমি 4 পাম কিন্তু আমি আৰু এটা মেথড জানো যোনটো আমি ক্লাস 6 ত শিকি আহিছো হেতু ফ্যাক্টৰাইজেশন ওলাব লাগে কিন্তু দুইটা নম্বৰৰ একেলগতে 2 আৰু 4 এলচিএম ওলাম যোনটো নম্বৰ দি কাট খাব হেতু দি কাটি থাকিব লাগিব আৰু লাষ্টত 1 1 ওলাব লাগিব স্টার্টিং 2 দি কাটো 2 1 যা 2 2 2 যা 4 এতিয়া এটো 1 হৈ গল এটো আমি আৰু কাটিব নোৱাৰিম ইয়াক আমি 1 বনাব লাগিব 2 এ 1 কাটিব পাৰিব নেকি নোৱাৰে 1 to 1 তলতে আহি যাব 2 1 যা 2 সো এটো আমাৰ এলচিএম কি হ'ব জানে এই দুইটা নম্বৰক আমি ইনটু কৰি দিম হেতু আমাৰ আনসাৰ 2 2 যা কিমান হৈ যাব 4 হৈ যাব আৰু এটো আমি আনসাৰ ওলালো আৰু এই এলচিএম টো কি বুজাইছে মই কি কৈছিলো আপোনালোকক এটো সৰু নম্বৰ যোনটোক এই 2 আৰু এই 4 টোৱে ডিভাইড কৰি দিব পাৰে ইয়াতকে দুনিয়াত সৰু নম্বৰ নাই যাক এই দুইটা নম্বৰে ডিভাইড কৰি দিব পাৰে এক্সাম্পল নো ইয়াতকে সৰু কোন হ'ব 3 টোক এই দুইটা নম্বৰ পৰা এটাও ডিভাইড কৰিব নোৱাৰে প্লাস এই 4 টোতকেটো সৰু হৈ গল ন এই নম্বৰটো সো অবভিয়াসলি ডাঙৰ নম্বৰটোৱে সৰু নম্বৰক ডিভাইড কৰিব নোৱাৰে ঠিক তেনেকা 2 কো নোৱাৰিব ঠিক তেনেকা 1 কো নোৱাৰিব মানে এই নম্বৰটোৱে আটাইতকৈ সৰু হয় যাক এই দুইটা নম্বৰে ডিভাইড কৰি দিব পাৰে বুজি পালে এতিয়া আৰু এটা ওলাব চেষ্টা কৰিম আমি এনেকুৱা এই মেথডটো কৰি কাৰণ এক্সামত আমাৰ এই মেথডটোৱে কাম আহিব হেতুলে যোৱাৰ আগত ওকে 2 আৰু 4 ৰ এলচিএম টো নমহাৰো ইয়াতে এটা কনসেপ্ট বুজাই দিও একেলগত 2 আৰু 4 ৰ এলচিএম কি হয় 4 হয় ঠিক তেনেকুৱা যদি আমি ওলাও 3 আৰু 6 ৰ এলচিএম কি হ'ব 3 আৰু 6 ৰ এলচিএম আমি এনেকৈ ওলাম 3 আৰু 6 3 1 যা 3 3 2 যা 6 আকৌ 1 টো বনি গল এটো আমাৰ কাম নাই এটুকে 1 বনাব লাগিব এটু কিহৰ লগত কৰিলে 1 বনিব 2 ৰ লগত 2 1 যা 2 কৰিব লাগিব 2 2 এ ইয়াক কাটিব পাৰিব নোৱাৰে 1 1 এ থাকি যাব 2 1 যা 2 আলটিমেটলি 1 1 বনি গল মানে আমাৰ এলচিএম ওলাই যাব এতিয়া এই দুইটা বস্তু ইনটু কৰি দিম 3 2 যা কি হৈ যাব 6 হৈ যাব এলচিএম কি হৈ যাব 6 আৰু এটা এলচিএম ওলাব চেষ্টা কৰো আমি যেনেবা 6 আৰু 48 ৰ এলচিএম ওলাব চেষ্টা কৰিম চাও আমি 6 আৰু 48 ৰ এলচিএম ওলাব চেষ্টা কৰিম এতিয়া আমি হদাই এলচিএম টো সৰু নম্বৰৰ পৰা স্টাৰ্ট কৰিম ইয়াত আমি 6 ৰ লগতো কৰিব পাৰো কিন্তু নকৰিম কাৰণ মই এতিয়া আপোনালোক এতিয়া আৰ্লি ষ্টেজত আছে যদি মই এইটোক ডাঙৰ নম্বৰ দি কাটিব চেষ্টা কৰিম আপনিও এক্সামত ডাঙৰ নম্বৰ দি কাটিব চেষ্টা কৰিব কিন্তু হেতু কেতিয়াবা ভুল হৈ যায় মই দেখুৱাম হেতু কেলে ভুল হয় এতিয়া আমি ইয়াত সৰু নম্বৰ দিয়ে কাটিব চেষ্টা কৰো 2 3 যা 6 এটু কেনেকা কাটিম আগত স্টার্টিংৰ নম্বৰটো কাটিম যেনেকা ডিভাইড কৰো তেনেকৈ 48 ক কেনেকা ডিভাইড কৰো 2 লগত আগত এই প্ৰথম নম্বৰটো ডিভাইড কৰিম তাৰ পাছত এই নম্বৰটো সো 2 2 যা 4 বাচিলে কি 8 2 4 যা 8 3 1 যা 3 3 8 যা 24 এতিয়া 8 দি কৰি দিব পাৰিম কাৰণ 8 এ বাচিছে আৰু তো একো বসা নাই এতিয়া ডাঙৰ নম্বৰ দি কৰিব পাৰিম 8 এ কি 1 ক কাটিব পাৰিব নোৱাৰে 1 1 আহি যাব 8 1 যা 8 সো আমাৰ এলচিএম কি হৈ যাব 3 2 যা 6 3 into 2 3 2 যা 6 6 8 যা কিমান হ'ব এলচিএম কি হৈ যাব 48 ঠিক আছে এতিয়া হদাইতো আমাক দুটা নম্বৰৰ এলচিএম ওলাব নিদিয়ে কেতিয়াবা তিনটা চাৰিটা পাঁচটা ছটা যিমানো দিব পাৰে ঠিক তেনেকুৱা আমাক এনেকুৱা ওলাব দিব পাৰে 2 4 8 16 ইয়াৰো এলচিএম ওলাব দিব পাৰে ইয়াক কেনেকুৱা ওলাম আমি 2 4 8 আৰু 16 ৰ এলচিএম কেনেকুৱা ওলাম চাব আপোনালোক 2 এৰে কৰিম 2 1 যা 2 কাৰণ সব কেটা নম্বৰ ইভেন নম্বৰ হয় হেতু 2 লগত যাব
2 1 যা 2 2 2 যা 4 2 4 যা 8 2 8 যা 16 এইটোতো 1 বনি গ'ল এইটো কাম নাই আমাৰ আমি এইটো 1 থৈ দিম এই বাকি কেইটাক আমি 1 বনাব চেষ্টা কৰিব লাগিব সো 2 1 কাটিব নোৱাৰে 1 1 আহি যাব 2 1 যা 2 2 2 যা 4 2 4 যা 8 আকৌ আমি 2 লগত কৰিম এই দুটা 1 কাটিব নোৱাৰে 1 1 থাকিব 2 1 যা 2 1 যা 2 2 2 যা 4 1 1 1 হৈ গ'ল এইটোৱে বনাব লাগে ওকে আহি আছে নে অকমান বেকা হৈছে এই লাষ্ট এইটো কি কৰিম আমি 2 1 1 কাটিব নোৱাৰে 2 1 যা 2 2 2 যা 4 লাষ্টৰটো কৰো সবটো 1 1 হৈ গ'ল এইটোকে বনাব লাগে সো 2 ৰ লগত কৰি দিলে সব 1 1 1 1 হৈ যাব তেতিয়া হলে আমাৰ এলসিএম কি হৈ যাব 2 2 যা 4 4 2 যা 8 8 2 যা 16 হৈ যাব ঠিক আছে আমাৰ এলসিএম কি হৈ যাব 4টা 2 ইনটু এলসিএম কি হৈ যাব তাত কেটা 2 আছে 4টা 2 হৈ গৈছিল 2 2 2 2 2 2 যা 4 সব 2 2 যা 4 4 হৈ গ'ল 4 2 যা 8 8 2 যা 16 হৈ গ'ল ঠিক আছে 16 হৈ গ'ল ইয়াৰ এলসিএম হৈ গ'ল 16 আৰু এটা লওঁ লাষ্ট যেনেকুৱা 3 9 27 81 ইয়াৰ এলসিএম কি হ'ব আমি যদি লওঁ আপোনালোকে নিজে লৈ চাওক এইটো ভিডিও পোষ্ট কৰি ইয়াৰ এলসিএম আমি কেনেকুৱা লওঁ ইয়াৰ পৰা লওঁ সো 3 9 27 81 3 লগত লম 3 1 যা 3 3 3 যা 9 3 9 যা 27 3 2 যা ওকে ইয়াক আমি আগত এটা নম্বৰ দি কৰিম 3 2 যা 6 কিমান আছিল 21 3 7 যা 21 3 লগত কৰিম 3 1 কাটিব নোৱাৰে 1 থাকিব 3 1 যা 3 3 3 যা 9 3 9 যা 27 3 লগত কৰিম 3 1 1 তো কাটিব নোৱাৰে 3 1 যা 3 3 3 যা 9 আকৌ 3 লগত কৰিলে সব 1 1 1 1 হৈ যাব 3 লগত কৰিলে সব 1 1 1 1 হৈ যাব তেতিয়া আমাৰ এলসিএম কি হ'ব 3 * 3 * 3 * 3 4টা 3 ইনটু হৈ থাকিব তেতিয়া আমাৰ এলসিএম জান নে কি হ'ব আমাৰ এলসিএম হৈ যাব 81 আমাৰ এলসিএম হৈ যাব 3 * 3 * 3 * 3 তেতিয়া আমাৰ এলসিএম হৈ যাব 81 বুজি পালে এতিয়া মই যোনটো কনসেপ্ট বুজাব চেষ্টা কৰিম হেতু ভালকে শুনিব এলসিএমৰ টাইমত এটো বহুত ইম্পৰ্টেন্ট হয় এতিয়া আমাক ইয়াত কি কৈছে 2 আৰু 4 ৰ এলসিএম ওলাব কৈছে মই কি কৈছিলো আপোনাক যেতিয়া ইয়াত চাব ভালকে এই জায়গাটোত চাব মই কি কৈছিলো যদি আমাক 2 স্কয়াৰ আৰু 2 টু দি পাৱাৰ 3 ৰ এলসিএম ওলাব কয় তেতিয়া আমি কোনটো লম সদায় ডাঙৰ নম্বৰটো লম কেলে ডাঙৰ নম্বৰটো লৈছো কাৰণ এই 2 টু দি পাৱাৰ 3 যে আমি এলসিএম লৈছো তাৰ ভিতৰতেটো এই নম্বৰটো সোমাই আছে আমি আকৌ এই সৰু নম্বৰটো কেলে লম এই নম্বৰটোৰ ভিতৰতেটো এই নম্বৰটো সোমাই আছে এটো কাৰণে আমি ডাইৰেক্ট এই 2 কিউবটো লৈ ললো ডাঙৰ নম্বৰটো লোৱা কাৰণটো বুজি পালে কাৰণ এই সৰু যোনটো কম নম্বৰ আছে 2 স্কয়াৰ আছে এই 2 টো ইয়াৰ ভিতৰতে সোমাই আছে এটো কাৰণে আমি ডাইৰেক্ট ইয়াকে লৈ লৈছো এলসিএম হিচাপে ঠিক আছে এদি আমি সবকে লব নোৱাৰিম কাৰণ কমনো হ'ব লাগিব সো আমি ডাইৰেক্ট এই বস্তুটো ডাইৰেক্ট এই বস্তুটোৱে লৈ লৈছো এলসিএম হিচাপে ঠিক তেনেকুৱা আপোনালোকে যদি চাই এই 2 যোনটো আছে এটো 4 ৰ ভিতৰত সোমাই আছে নে নাই সোমাই আছে তেতিয়া আমাৰ এলসিএম কৰিবই না লাগে এলসিএম কোন হ'ব ডাঙৰটো হ'ব ঠিক তেনেকুৱা এই 3 টো এই 6 ৰ ভিতৰত সোমাই আছে ওকে এই বস্তুটো আপুনি এনেকুৱা কৰিব পাৰে 2 এটোৰ ভিতৰত সোমাই আছে 4 ৰ তেতিয়া 2 টো কাটি দিম আমাৰ এলসিএম কি হৈ যাব 4 হৈ যাব এই 3 টো 6 ৰ ভিতৰত সোমাই আছে তেতিয়া আমি এই 3 টো কাটি দিম আমাৰ এলসিএম কি হৈ যাব 6 কাৰণ 3 2 যা 6 3 টো সোমাই আছে তাৰ ভিতৰত এই 6 টো 48 ৰ ভিতৰত সোমাই আছে নে 6 8 যা 48 সোমাই আছে তেতিয়া আমি ইয়াক কাটি দিম আমাৰ এলসিএম কি হৈ যাব 48 হৈ যাব ইয়াত ভালকে চাব এই 2 টো এই পিছফালৰ নম্বৰ ডাঙৰ নম্বৰ কেটা ভিতৰত কাৰোবাৰ সোমাই আছে কাৰোবাৰ ভিতৰত সোমাই থাকিলে হ'ল এটাৰ ভিতৰত সোমালো হৈ যাব সোমাই আছে সবৰ ভিতৰত সোমাই আছে এটো কেনসেল 4 টো সোমাই আছে কাৰোবাৰ ভিতৰত সোমাই আছে এটো কেনসেল 8 টো সোমাই আছে 8 2 যা 16 ইয়াৰ ভিতৰত সোমাই আছে এটো কেনসেল আমাৰ এলসিএম কি হ'ব ডাইৰেক্ট 16 আমি কৰিবই দৰকাৰ নাই এটো মই কৰাইছিলো কেলে কাৰণ এবাৰ ক্লিয়াৰ হৈ যাব কৰিব কেনেকুৱা লাগে সদায়টো এনেকুৱা মিলাই নিদিয়ে কেতিয়াবা হে মিলাই দিব আমি চেষ্টা কৰিম এনেকুৱাকে ওলাবলে যদি মিলাই দিয়ে তেতিয়া এতিয়া চকচোন 3 9 27 81 এই 3 টো ইহতৰ ভিতৰত সোমাই আছে ইয়াৰ ভিতৰতো সোমাই আছে কিন্তু কথাটো হেতু নহয় যে সবৰ ভিতৰত সোমাই থাকিব লাগিব কাৰোবাৰ এজনৰ ভিতৰত সোমাই থাকিলে আমি এটোক এলিমিনেট কৰি দিম কাৰণ আমি যেতিয়া এই তিনটা নম্বৰৰ এলসিএম লম নহয় হেতু সেম আহিব কাৰণ এই 3 টো সোমাই আছে আলটিমেটলি
হয় না এতিয়া 9টো কাৰোবাৰ ভিতৰত সোমাই আছে এটোত কাটি দিওঁ 27টো চাব আপোনালোকে 27 3 যা 81 হয় সো 27টো ইয়াৰ ভিতৰত সোমাই আছে সো আমি এটুকু কাটি দিম আমাৰ আনসাৰ কি হৈ যাব 81 হৈ যাব বুজি পালে আমাৰ আনসাৰ হৈ যাব 81 আৰু মই আকৌ কৈ দিওঁ এলসিএম মানে কি বুজায় এই বস্তুটো কি হয় সৰুছে সৰু নম্বৰ বা আটাইতকৈ সৰু নম্বৰ যাক এই 2 আৰু 4 এ ডিভাইড কৰি দিব পাৰিব এইটো কি হয় আটাইতকৈ সৰু নম্বৰ যাক এই দুটা নম্বৰ ডিভাইড কৰি দিব পাৰিব এইটো কি হয় আটাইতকৈ সৰু নম্বৰ যাক এই দুটা নম্বৰ ডিভাইড কৰি দিব পাৰিব এইটো কি হয় এই আটাইতকৈ সৰু নম্বৰ যাক এই চাৰিটা নম্বৰে ডিভাইড কৰি দিব পাৰিব এইটো কি হয় আটাইতকৈ সৰু নম্বৰ যাক এই চাৰিটা নম্বৰে ডিভাইড কৰি দিব পাৰিব ঠিক আছে এইটো বুজি পালে চাগে এতিয়া মই এই বস্তুটো ইৰেজ কৰি আছো মই এতিয়া মই কোৱেশ্চনো বুজাই দিলো আপোনালোকক কেইটামান এনেকুৱা কোৱেশ্চনো আহে সেইকেইটাও আমি নেক্সট ক্লাছত চাম এতিয়া লাষ্ট এটা কৰোঁ যদি আমাক কেতিয়াবা এনেকুৱাও দিয়া থাকিব পাৰে 18 আৰু 16 ৰ এলসিএম ওলাব ক'ব আমি এটো কেনেকুৱা ওলাম এতিয়াতো কোনো কাৰো ভিতৰত সোমাই থকা নাই তেতিয়া আমি এলসিএম ওলাব লাগিব কিছুমান ক্ষেত্ৰত আমি কৰিব লাগিব কেনেকুৱা কৰিম 2 আগত 2 লগত কৰিম কাৰণ দুইটাই ইভেন নম্বৰ হয় আৰু মই কি কৈছো সদায় সৰু নম্বৰ এটা পৰা কৰা ষ্টাৰ্ট কৰিব লাগিব 2 9 যা 18 2 8 যা 16 হল তাৰ পাছত এতিয়া আমি চাবচোন এতিয়া ইয়াত এটা কথা আছে হয়তো আপোনালোকে এটো কৰিব পাৰিব নহলে আমি ইয়াত ডাইৰেক্টও আনসাৰ ওলাব পাৰিম কাৰণ এই 9 আৰু 8 ৰ মাজত কিবা কমন আছে নেকি নাই নহয় তেতিয়া আমি কেনেকুৱা ওলাম 9 1 যা 9 9 8 কাটিব নোৱাৰে 8 1 যা 8 8 1 যা 8 হৈ গল 1 1 এতিয়া আমি এইকেইটা ইনটু কৰি দিলে ইহতৰ এলসিএম পাই যাম বুজি পালে 9 8 যা 72 72 2 যা 142 144 72 2 যা 2 2 যা 4 7 2 যা 14 144 বুজি পালে এটো পাৰিব আপোনালোকে ওলাবনে আৰু লাষ্ট এটা লৈ লও এলসিএম কেনেকুৱা ওলাব লাগে যেনেকুৱা 25 আৰু 75 ৰ এলসিএম কেনেকুৱা ওলাম চাও এতিয়া মই আপোনালোকক আগত যে কৈছিলো হৰু ওকে আৰু এটা লৈ লও আৰু এটা 10 লৈ লও ঠিক আছে এতিয়া মই আপোনালোকক আগত কৈছিলো নে নাই আমি সদায় সৰু নম্বৰ দি কৰি চাব লাগিব এলসিএম কেলে কৈছিলো কাৰণ কেতিয়াবা বহুত ষ্টুডেন্টে কি কৰে ই নাচাই যে তিনটা নম্বৰৰ মাজত কিবা কমন নিবিচাৰাকে ই চাই যে এইটো 25 দি যাব এইটো 25 দি যাব 25 1 যা 25 25 3 যা 75 ই কি কৰি দিয়ে ডাইৰেক্ট 25 দি কাটিব চেষ্টা কৰে 25 1 যা 25 25 3 যা 75 আৰু 10 টো এনেকৈ থৈ দিয়ে তাৰপিছত আকৌ কি কৰিব 3 ৰে কৰিব 1 3 গুণ 3 10 টো 10 এ থাকি যাব আকৌ কাৰ লগত কৰিব লাগিব 10 ৰ লগত কৰিব লাগিব 1 1 1 হৈ গল এলসিএম টো কি হৈ যাব 25 3 যা কিমান হ'ব 75 75 10 যা 750 হৈ যাব আমাৰ এলসিএম কিন্তু এটো এলসিএম আমাৰ ভুল ওলাইছে কেনেকুৱা ওলাব লাগে আমি কত কৰিম ইয়াত কৰো অকমান হৰুকে নহয় নকৰো ইয়াত আমাৰ এলসিএম কি ওলালে 750 ওলালে ইয়াতে কৰো কিন্তু এটো কৰাটো ভুল হল আমি কেনেকা কৰিব লাগিছিলে আপুনি যদি চাব আপোনালোকে ইয়াত যে আমি 25 আমি কি লব বিচাৰো ইহতৰ পৰা কমন লব বিচাৰিছো ইয়াৰ পৰা আমি কেটা কমন ললো 5 দুটা 5 কমন ললো ইয়াৰ পৰা ওকে ইয়াৰ পৰা আমি 25 দুটা 5 কমন ললো ইয়াৰ পৰাও দুটা 5 লৈ ললো ওকে 25 এ লৈ ললো বুলি ভাবিলো মানে আমি 5 5 5ৰ ঘৰত লৈছো নে নাই 25 লৈছো কিন্তু ইয়াৰ ভিতৰত যোনটো 5 আছে এটো যাব পাৰিলে হয় নে নহয় এটো আমি লোৱাই নাই কেলে লোৱা নাই কাৰণ আমি এটা ডাঙৰ নম্বৰ ললো এটোৰ মাল্টিপলছত নাহে তেতিয়া আমি সৰু নম্বৰ দি চাব লাগিব আগত চাব লাগিব তিনটা মাজত কমন কি আছে 5 কমন আছে 5 5 যা 25 5 1 যা 5 5 5 যা 25 5 15 যা 75 হয় 5 2 যা 10 এতিয়া যদি মই কৰো 5 1 যা 5 5 3 যা 15 2 to 2 এ থাকি যাব 3 লগত কৰো 3 1 যা 3 3 1 যা 1 to 1 এ থাকিব 3 1 যা 3 2 to 2 এ থাকিব 2 1 1 1 যদি আপোন এতিয়া আমি কৰো চাব 5 to যা কিমান হ'ব 5 to যা কিমান হ'ব 10 হ'ব 10 5 যা কিমান হ'ব 50 হ'ব ঠিক আছে 53 যা কি হ'ব 150 হৈ যাব আমাৰ এলসিএম চকচোন কিমান কম হৈ গল আমাৰ এলসিএম
বুজি পালে গম পালে এতিয়া কাৰণ আমি 25 যে কমন ল'লোঁ কিন্তু আমি এইটোও চাব লাগিব যে ইয়াৰ ভিতৰতো এটা 5 সোমাই আছিলে সেইটো যোনটো থাকি গ'ল ইয়াত হয় নাই যদি আমি সৰু সৰু নম্বৰকে ল'লোঁ হয় সেই 5টো আগতে গুচি গ'লেহেঁতেন 25 মানে কি মই আপোনালোকক যে ক'ব বিচাৰিছিলোঁ আগত দুটা 5 25 মানে কি দুটা 5 চ' আমি দুটা 5টো এক্সট্ৰাকৈ ল'ম একেলগত লৈ ল'লে এইটোতো তাৰ ঘৰত নাহিবই হয় নাই যদি আমি এক্সট্ৰাকৈ দুটা 5 ল'লোঁ হয় তেতিয়া এই বস্তুটোৰ পৰাও এটা 5 ওলাই গুচি গ'লে হয় নাই বুজি পালে চ' LCM কেনেকুৱা ওলাব লাগে আমি এইটো মেথড ফ'ল' নকৰোঁ ডাঙৰ নম্বৰটো কেতিয়া ফ'ল' কৰিম যেতিয়া একো কমন নাথাকিব ইয়াত কমন আছিলে সেইটো কাৰণে আমি ল'বলগীয়া হ'ল যদি কমন নাথাকে আমি নলওঁ যেনেকুৱা আমাক যদি কোনোবা কয় 9 আৰু 8ৰ LCM ওলাবলৈ আমি এইটো কৰি নাথাকোঁ নহয় 9 1 যা 9 কাৰণ 9 আৰু 8ৰ মাজত একো কমনে নাই 9 1 যা 9 8টো 8 থাকি গ'ল 8টো কৰিলে 8 1ক কাটিব নোৱাৰে 1 থাকিব 8 1 যা 8 তেতিয়া আমি কৰিম নেকি 9 × 8 9 8 যা কিমান হ'ব 72 এনেকুৱা কৰিম নেকি নকৰোঁ আমি কি কৰিম আমি কি চাম 9 আৰু 8ৰ মাজত একো কমনেই নাই তেতিয়া আমি ডাইৰেক্ট 9 × 8 72 কৰিম এই বস্তুটো নকৰোঁ আমি বুজি পালে ঠিক তেনেকুৱা যদি আমাৰ দুটা প্ৰাইম নম্বৰ দি দিয়ে মানে যেনেকুৱা বুজাইছোঁ 5 আৰু 7 চ' ইহঁতিটো কোনটো নম্বৰৰ পৰাও কাট নাখায় চ' ইহঁতৰ যদি আমাৰ LCM ওলাব দি দিয়ে আমি কি কৰিম ডাইৰেক্ট সিহঁতৰ আমি ইনটু কৰি দিম 7 5 যা কিমান হয় 35 হয় আমাৰ LCM কি হৈ যাব 35 হৈ যাব বুজি পালে LCMৰ বেছিক কনচেপ্টটো ঠিক আছে আজি ভিডিঅ'টোত ইমানটোৱে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে এই বস্তুটো মনত থ'ব চবেই এই বস্তুটো ভুল কৰে আমি দুটা 5 একেলগত অ'কে 25 একেলগত নলওঁ বা 4 নলওঁ 4 কেলে নলওঁ যদি আমি 4 দি কেলে নকৰোঁ আমি চেক কৰি চাব লাগিব যদি 4 দি চব নম্বৰ যায় তেতিয়া আমি কৰি দিম কিন্তু মেক্সিমাম টাইমত নলওঁ কাৰণ এই 4ৰ ভিতৰতো কেইটাটো সোমাই আছে দুটাটো সোমাই আছে কেতিয়াবা কি হয় ডাইৰেক্ট 4 লওঁতে যেনেকুৱা ইয়াত আমি 25 ল'লোঁ ইয়াত এই 5টো এনেকুৱা এই 10টো এনেকুৱা থাকি গ'ল নে তাক কাটিবই নোৱাৰিলোঁ ঠিক তেনেকুৱা 4 ল'লেও কেতিয়াবা এনেকুৱা প্ৰব্লেম হয় চ' আপোনালোকে এইটো ভালকৈ চাব ঠিক আছে আজি ভিডিঅ'টোত ইমানটোৱে নেক্সট পাৰ্টত আমি কুৱেশ্যন আনচাৰখিনি ডিছকাছ কৰিম থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'